हेलो स्टूडेंट्स आजिर क्लासत पढ़िम आमी क्वेश्चन नम्बर 11 और गोटेइखिनि एमसीकिউ और क्वेश्चन नम्बर 11 और गोटेइखिनि एमसीकिউ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট সো এমসিকিউ গুনি একেবাৰে সহজ ভাবে তোমালোকক বুজাই দি আছো আৰু এমসিকিউ বিলাক তোমালোকে অকল মুখস্থ কৰিলেই নহব এমসিকিউ বিলাক কেনেকৈ আনসাৰটো ওলাব লাগে হেতু জানিব লাগিব তেনেহলে তোমালোকে কোনোবা এটা অংক বনাই পিনে দিলেও তোমালোকে কৰিব পাৰিবা আৰু এনে ধৰণৰ এমসিকিউ তোমালোকে কিমান মুখস্থ কৰিবা মুখস্থ কিমানটা মনত থাকিব সেই কাৰণে অংকটোৰ আনসাৰ কেনেকৈ ওলাব লাগিব হেতু তোমালোক জনা থাকিব লাগিব কোশ্চেন নম্বৰ 11 ত সোৱা দিয়া আছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা আছে প্ৰত্যেকটো প্ৰশ্নৰ বাবে কিমানটা উত্তৰ লিখা আছে চাৰিটাকে শুদ্ধ উত্তৰটো লিখিবা আমাৰ অকল শুদ্ধ উত্তৰটোহে লিখিব লাগিব সো এ নম্বৰত কি আছে আমাৰ যে 3 to the power minus 3 এর মান হবো ইয়াতে সোয়া কি আছে আমার 3 to the power 3 to the power minus 3 তোমার এটা কথা কইছিল যে এই -3 তো প্লাস কেতিয়া হবো যদি তুমি এটা উল্টাই দিয়া আগৰ ভিডিও বিলাক জনে জনে রেগুলার চাইছা তোমালোকে গম পাবা ইয়াৰ তলত আছে 1 একো নাই মানে কি আছে 1 আছে তুমি 1 টু উপৰত দি দিয়া 3 টু তলত দি দিয়া 1/3 হৈ যাব তেতিয়া তোমাৰ এই -3 পাওয়ার তো তোমাৰ +3 হৈ যাব বুঝি পালা কথাটো তার মানে মাইনাস তো প্লাস বনোৱাৰ তোমার টেকনিক তো কি যে বস্তুটো উল্টাই দিব লাগে তেনেহলে তলত আছিল 1 তো যাব উপৰত তেনেহলে 3 টু দি পাওয়ার -3 তো তলত আহিব আৰু এই মাইনাস তো এতিয়া প্লাস হৈ যাব 3 টু দি পাওয়ার +3 হৈ যাব গতিকে সয় এটা অপশন কোত আছে 1/3 টু দি পাওয়ার 3 অপশন সি ইজ কারেক্ট বুঝি পালা তার পিছত बी नंबर सोआ की को আছে 2/3 होल स्क्वायर मान হবো 2/3 होल स्क्वायर मान কি হবো ইয়াতে সোয়া 2/3 তো ইয়াতে কি করেছে মাইনাস বনাই লৈছে এটো যদি আমি চিন তো চেঞ্জ কৰিব বিচাৰো ইয়াতে সোয়া পাওয়ার তো এবাৰ কি আছে প্লাস আছে গতিকে এবাৰ আমি কি কৰিম মাইনাস বনাম মাইনাস বনাবলৈ হলে কি কৰিব লাগিব হে আগৰটো নিচিনা কি দি আছে আমাৰ 2/3 होल स्क्वायर 2/3 होल स्क्वायर আছে হয় না নাই গতিকে এটো আমি উল্টাই দিম উল্টাই দিলে কি হৈ যাব আমাৰ 3/2 হৈ যাব তলৰ 3 টো উপৰত যাব উপৰৰ 2 তো তলত আহিব তেতিয়া কি হ'ব তোমাৰ এই উপৰৰ যেটো +2 আছিল এটোতে কি হ'ব মাইনাস হৈ যাব তাৰ মানে যদি বস্তুটো উল্টাই দিয়া তেনেহলে চিন তো হে পৰিৱৰ্তন হৈ যায় মাইনাস থাকিলে প্লাস হয় প্লাস থাকিলে মাইনাস হয় যেহেতু এটোৰ ক্ষেত্ৰত প্লাস আছিল গতিকে এবাৰ মাইনাস হ'ব আগৰটোৰ ক্ষেত্ৰত মাইনাস আছিল গতিকে প্লাস হৈছিল হল গতিকে এটো आंसर সোৱা কত আছে 3/2 whole to the power -2 3/2 whole to the power -2 এইটো হল একেবারে এই যে তার পিছত ছোৱা সি নাম্বার -2/3 whole to the power 4 এর মান হবে এটোর মান কি হবে ইয়াতে ছোৱা ইয়াতে যেহেতু আমার কি আছে মাইনাস আছে হনে নাই আর উপৰত পাওয়ারটো কি আছে যুগ্ম আছে হনে নাই গতিকে এই মাইনাসটো কি হৈ যাব আমার প্লাস হৈ যাব কি দিয়া আছে আমার মাইনাস কি দিয়া আছে 2/3 whole to the power 4 তেনেহলে তোমার কি হৈ যাব মাইনাস তো প্লাস হৈ যাব কি কারণে প্লাস হ'ব কারণ উপৰত পাওয়ার যুগ্ম আছে যদি পাওয়ার যুগ্ম থাকে তেনেহলে মাইনাস বিলাক কি হৈ যায় প্লাস হৈ যায় তার পিছত 2/4 মানে 2 আমাৰ 4 বাৰ পূৰণ কৰিব লাগিব কিমান হ'ব 2 4 বাৰ পূৰণ কৰিলে 2 * 2 * 2 * 2 2 এর দ্বিগুণ 4 4 এর দ্বিগুণ 8 8 এর দ্বিগুণ 16 উপৰত পাবা কিমান 16 তার পিছত সেম ভাবে 3 4 বাৰ পূৰণ কৰিব লাগিব 3 4 বাৰ পূৰণ কৰা 3 4 বাৰ পূৰণ কৰিলে কিমান হ'ব 3 এর 3 গুণ 9 3 এর 3 গুণ 9 তার মানে 9 আৰু 9 পূৰণ কৰিলে 81 তেনেহলে ফাইনাল आंसर কি পাবা তুমি প্লাস আর 16/81 প্লাস কিন্তু হবে কি কারণে হবে কারণ পাওয়ার তো আমার যুগ্ম আছে এই কারণে sin তো আমার প্লাস হয়ে যাব 16/81 16/81 2 নাম্বার ইজ কারেক্ট आंसर হল তার পিছে সোয়া ডি নাম্বার কোশ্চেন তো খুবই ইম্পর্টেন্ট 0.00064 प्रामाणिक रूप तो हल प्रामाणिक रूप माने के 10 पावर आकारत लिखा থাকিব লাগিব হনে নাই प्रामाणिक रूप माने 10 पावर आकारत লিখিব লাগিব ইয়াতে সোয়া এটোৰ प्रामाणिक रूप কি হ'ব আমাৰ এটো কি দিয়া আছে 0.0000 আমাৰ পয়েন্টটো কত আনিব লাগিব এই পয়েন্টটো আমাৰ 6 আৰু 4 এর মাজত আনিব লাগিব তেনেহলে সোয়া কিমান গড় যাব 1 2 3 4 5 গড় তার মানে 10 পাওয়ার কিমান দিব লাগিব 5 দিব লাগিব যেহেতু 5 গড় শিফট হ'ব আমাৰ এটা কথা হল 5 দিব লাগিব হে 5 টো প্লাস হ'ব না মাইনাস হ'ব দশমিক বিন্দু কোন পিনে গৈছে তোমার এই পিনের পৰা এই পিনে গৈছে মানে হো পিনে গৈছে দশমিক বিন্দু যদি বাও ফালৰ পৰা হো ফালে যায়
তেনেহলে পাৱাৰটো মাইনাস দিব লাগিব কিমান দিব লাগিব পাৱাৰ মাইনাস 5 পাৱাৰ মাইনাস 5 থাকিব লাগিব 1 2 3 4 5 হয় নাই 10 পাৱাৰ মাইনাস 5 10 পাৱাৰ মাইনাস 5 কোনটো আছে 10 পাৱাৰ মাইনাস 5 10 পাৱাৰ মাইনাস 5 এইটো ডি নাম্বাৰ হয় নাই 10 পাৱাৰ মাইনাস 5 আছে এইটো গতিকে এইটো হ'ব কি আমাৰ শুদ্ধ আনসাৰ প্ৰামাণিক ৰূপ বুজি পালা তাৰ মানে দশমিক বিন্দুটো হোফালে গৈছিল সেই কাৰণে মাইনাস আৰু কিমান গড় গৈছে 5 গড় গৈছে সেই কাৰণে পাৱাৰ 5 হল একেবাৰে ইজি 2.03 into 10 to the power minus 5 ইয়াৰ মানটো কি হ'ব ইয়াতে চোৱা এবাৰ পয়েন্টটো কত আছে ইয়াত আছে হয় না নাই কিন্তু এবাৰ লিখিব কৈছে কি আমাৰ মানটো লিখিব লাগে তাৰ মানে আমাৰ সাধাৰণ ৰূপটো লিখিব লাগে এটো কিন্তু আমাৰ প্ৰামাণিক ৰূপত দিয়া আছে 10 পাৱাৰ আছে নহয় গতিকে এটো আমাৰ প্ৰামাণিক ৰূপত আছে হল যদি প্ৰামাণিক ৰূপত আছে তেনেহলে সাধাৰণ ৰূপটো কি হ'ব এইবিলাক সাধাৰণ ৰূপত আছে সাধাৰণ ৰূপটো কি হ'ব ইয়াতে চোৱা যেটো 10 এর উপৰত পাৱাৰটো মাইনাস আছে হয় নাই যদি মাইনাস আছে মাইনাসটো এবাৰ আমাৰ উঠাই দিব লাগিব মাইনাস উঠাই দিলে আমাৰ এই দশমিক বিন্দুটো ইয়াতে আছে হয় নাই দশমিক বিন্দুটো ইয়াতে আছে দশমিক বিন্দুটো আমাৰ তেনেহলে 5 গড় বাও পিনা নিলে এই মাইনাসটো গুছি যাব কনফিউজন হবে কিন্তু এইটোৰ ক্ষেত্ৰত কি হ'ব দশমিক বিন্দুটো 5 গড় বাও পিনা আহিব লাগিব 5 গড় বাও পিনা মানে 5 গড় বাও পিনা সো এই পিনে জায়গায় নাই গতিকে 0 দি আনিব লাগিব ইয়াৰ আগত তেনেহলে কেইটা 0 থাকিব লাগিব 4টা থাকিব লাগিব ইয়াত চোৱা কোনটো হ'ব তেনেহলে आंसर এটো তো নহব এটো 4টা 0 1 2 3 4 আগতে চোৱা দশমিক বিন্দু ইয়াতে আছিল হয় নাই 2.03 ইয়াতে দশমিক বিন্দু আছিল 10 পাৱাৰ টু উঠাই দিব লগা হল সেই কাৰণ দশমিক বিন্দুটো ইয়াৰ পৰা 4 গড় 5 গড় এই পিনে আনিব লাগিব কাৰণ পাৱাৰটো 5 আছিল 5 গড় আহিলে না নাই চোৱা 1 2 3 4 5 গড় আহিছে গতিকে এটো হবে কি আমাৰ শুদ্ধ आंसर সো কোশ্চেন নাম্বার 11 এর গোটেইখিনি সলিউশন আমাৰ হৈ গল একেবাৰে সহজ পদ্ধতিত তোমালোকক শিকাই দিলো আৰু এবিলাক যেহেতু তোমাৰ এমসিকিউ হয় ইমান ডিটেইলছত आंसर লিখিব নালাগে অকল তোমালোকে आंसरটো ওলাব জনাটো শিকিব লাগে সো কোশ্চেন নাম্বার 11 আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওবিলাক শেয়াৰ কৰিবা সো আজিলৈ থ্যাংক ইউ